নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে বহুতে ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 মুখ্যমন্ত্ৰীয়ে 26 জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 অন্যান্য পোষ্টৰ বিষয়ে কি কৈছিল আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি গম পাব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছিল আপোনালোকে সবিশেষ গম পাব আৰু ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। 25,000 নিযুক্তিৰ পিছত এই বছৰটোতে আৰু 50,000 নিযুক্তি স্বচ্ছতাৰে আমি প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 2025 চনৰ ভিতৰতে আমি সেই নতুন কীৰ্তিমান স্থাপন কৰিম। স্বচ্ছ নিযুক্তিৰে আজি আমাৰ ৰাজ্যখনে সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এটা নিযুক্তি পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাটোৰ OMR, পৰীক্ষাটোৰ এনচাৰ কি আৰু স্বচ্ছ পৰীক্ষাৰে অসমৰ দুখীয়া, আৰ্তজন আৰু বঞ্চিত শোষিত জনৰ বাবে আজি অসম প্ৰদেশ আমাৰ ৰাজ্যখন এক আশাৰ বন্তিলৈ ৰূপান্তৰিত হৈছে। যিসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীলতাক আদৰি লৈছে, তেওঁলোকৰ বাবে 2 লাখ টকাকৈ ঋণ আৰু সাহায্যৰে আমি 2 লাখ যুৱকক আত্মনিৰ্ভৰ অসমৰ পথ প্ৰদৰ্শক হিচাপে নিৰ্মাণ কৰিব বিচাৰিছো। এই বছৰত বিগত বছৰত 25,000 যুৱকক এনে সুবিধা প্ৰদান কৰাৰ পিছত এই বছৰত আমি আৰু 75,000 যুৱকলৈ 2 লাখ টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে, তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা, 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে অল্ড পেঞ্চন স্কিমৰ জাগাত
নিউ পেনশন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো অল্ড পেনশন স্কিম বা OPS-ৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গণৰাজ্য দিৱসৰ দিনা কি ক'লে আপোনালোকে অনুষ্ঠানটো চালে, আৰু সেয়েহে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।